আজি এতিয়া প্ৰায় 2 ঘণ্টামানৰ আগত বোলাগুৰি বাগানৰ পৰা এটা পহু দৌৰি আহিছিলে। এই পহুটো আপোনাৰ তাৰে নিকটৱৰ্তী অঞ্চলৰ কেইজনমান যুৱকে বোলে খেদি পেলাই লৈ আনিছিলে। আনুদানে চিলঠীয়া গাঁও সোমাও অৱস্থাতে আপোনাৰ পহুটো আপোনাৰ তেখেতসকলে নিধন কৰে আৰু এজন যুৱক তেখেতসকলক ফৰেষ্টে ধৰিবলৈ সক্ষমো হয়। গতিকে গোটেই ঘটনাটো হৈছে কি এই বন্যপ্ৰাণীৰ সুৰক্ষাৰ ক্ষেত্ৰত যেনেধৰণে মানুহে সজাগতা হ'ব লাগিছিলে বা যেনেধৰণে বন্যপ্ৰাণীক মৰম কৰিব লাগিছিলে, এই ক্ষেত্ৰত তেখেতসকলে অজ্ঞতা প্ৰকাশ কৰা দেখা অনুভৱ হৈছে। গতিকে আমি সকলোকে জনাওঁ যে অনুৰোধ জনাওঁ, বন্যপ্ৰাণী নিধন কৰিব নালাগে, বন্যপ্ৰাণীক আমি সুৰক্ষা দিব লাগে। তেখেতসকলে অনাগত দিনত যাতে এনেধৰণৰ কোনো দুৰ্ভাগ্যজনক ঘটনা আৰু নঘটায়, তাৰ কাৰণে তেখেতসকলক আমি অনুৰোধ জনাইছোঁ। এতিয়া বৰ্তমান পহুটো আপোনাৰ আমাৰ ফৰেষ্টসকলে লৈ যাবলৈ সক্ষম হৈছে। কাহিনীটো মানে পহু এজনী পহু কৰে মানে এফালৰ পৰা খেদি আহিছে। খেদি আহোঁতে এই ওচৰৰ মানুহ এখন বাৰীত সোমালহি। আমি চোতালতে বহি আছিলোঁ 3জনীমান। তাৰ আমি 3জনী ওলাই চাইছোঁ, পহু দেখিছোঁ। তাৰ বাৰীৰ ভিতৰৰ পৰা আমি এনেকুৱা পহুজনী চাওঁতে ইফালে সিফালে দৌৰা দুপকা কৰি পহুজনী বাৰীৰ ভিতৰৰ পৰা ওলাই গ'ল। ওলাই যোৱাৰ পিছত এই হেঙাখন হেৰিয়া এখন টেঙা লাইনৰ লোৱা হ'ব, 3-4জন আহি লাঠি লৈ মানে একদম খুব মাৰিছে পহুজনী। মৰা দেখি আমি নামাৰি বুলি ক'লোঁ, তাৰ ল'ৰাকেইটা মাৰিয়ে পেলালে। নেপাওঁ চিনি ল'ৰাকেইটা চিনি বেগানৰ ল'ৰা যে ভোলাগুৰি ল'ৰা। ল'ৰাজন ধৰি থৈছে ন লগত, সি নামা বুলি কৈছে, হ'লেও মানে তাকে ধৰি ৰাখিছে লগত অহা মানে। পহুটো নিলে গাড়ীত লৈ গৈছে, ফৰেষ্ট লৈ গৈছে সিমান কণে আৰু। আজি এতিয়া প্ৰায় 2 ঘণ্টামানৰ আগত বোলাগুৰি বাগানৰ পৰা এটা পহু দৌৰি আহিছিলে। এই পহুটো আপোনাৰ তাৰে নিকটৱৰ্তী অঞ্চলৰ কেইজনমান যুৱকে বোলে খেদি পেলাই লৈ আনিছিলে। আনুদানে চিলঠীয়া গাঁও সোমাও অৱস্থাতে আপোনাৰ পহুটো আপোনাৰ তেখেতসকলে নিধন কৰে আৰু এজন যুৱক তেখেতসকলক ফৰেষ্টে ধৰিবলৈ সক্ষমো হয়। গতিকে গোটেই ঘটনাটো হৈছে কি এই বন্যপ্ৰাণীৰ সুৰক্ষাৰ ক্ষেত্ৰত যেনেধৰণে মানুহে সজাগতা হ'ব লাগিছিলে বা যেনেধৰণে বন্যপ্ৰাণীক মৰম কৰিব লাগিছিলে, এই ক্ষেত্ৰত তেখেতসকলে অজ্ঞতা প্ৰকাশ কৰা দেখা অনুভৱ হৈছে। গতিকে আমি সকলোকে জনাওঁ যে অনুৰোধ জনাওঁ, বন্যপ্ৰাণী নিধন কৰিব নালাগে, বন্যপ্ৰাণীক আমি সুৰক্ষা দিব লাগে। তেখেতসকলে অনাগত দিনত যাতে এনেধৰণৰ কোনো দুৰ্ভাগ্যজনক ঘটনা আৰু নঘটায়, তাৰ কাৰণে তেখেতসকলক আমি অনুৰোধ জনাইছোঁ। এতিয়া বৰ্তমান পহুটো আপোনাৰ আমাৰ ফৰেষ্টসকলে লৈ যাবলৈ সক্ষম হৈছে। কাহিনীটো মানে পহু এজনী পহু কৰে মানে এফালৰ পৰা খেদি আহিছে। খেদি আহোঁতে এই ওচৰৰ মানুহ এখন বাৰীত সোমালহি। আমি চোতালতে বহি আছিলোঁ 3জনীমান। তাৰ আমি 3জনী ওলাই চাইছোঁ, পহু দেখিছোঁ। তাৰ বাৰীৰ ভিতৰৰ পৰা আমি এনেকুৱা পহুজনী চাওঁতে ইফালে সিফালে দৌৰা দুপকা কৰি পহুজনী বাৰীৰ ভিতৰৰ পৰা ওলাই গ'ল। ওলাই যোৱাৰ পিছত এই হেঙাখন হেৰিয়া এখন টেঙা লাইনৰ লোৱা হ'ব, 3-4জন আহি লাঠি লৈ মানে একদম খুব মাৰিছে পহুজনী। মৰা দেখি আমি নামাৰি বুলি ক'লোঁ, তাৰ ল'ৰাকেইটা মাৰিয়ে পেলালে। নেপাওঁ চিনি ল'ৰাকেইটা চিনি বেগানৰ ল'ৰা যে ভোলাগুৰি ল'ৰা। ল'ৰাজন ধৰি থৈছে ন লগত, সি নামা বুলি কৈছে, হ'লেও মানে তাকে ধৰি ৰাখিছে লগত অহা মানে। পহুটো নিলে গাড়ীত লৈ গৈছে, ফৰেষ্ট লৈ গৈছে সিমান কণে আৰু। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।